আৰু ক'ত আছে শিৰশত্ৰুষেই দেৱ পুৰন্দৰ। নাৰায়ণ শুনা তেন্তে দৈত্যবীৰ মই কওঁ সংক্ষেপতে নারায়ণ কম্পমান আজি তোমার নামত কম্পমান আপোনাৰ ভয়ত শক্তিহীন পথর ভিক্ষারী তোমার ভয়ত কম্পিত হই বনে বনে দেবতাই করিছে বিচৰা সেহেতু দৈত্যবীৰ বৰ্তমান চিন্তা কৰি পলৰীয়া দেৱগণৰ কথা চিন্তা কৰি ক'ত আছে সেই ভীৰু নাৰায়ণ কালক্ষয় তুমি নালাগে কৰিব কিন্তু কি দেৱঋষি চৈক্ষে দেখিলো একে বীরেন্দ্র কেশরী যুদ্ধ লাগে যুদ্ধ লাগে যুদ্ধ লাগে কৰিছে চলাত ক'ত আছে হিৰণ্যাক্ষ ক'ত আছে হিৰণ্যাক্ষ বুলি অবিৰাম কৰিছে গৰ্জন দেৱঋষি কোন সেই বীৰ দেৱতা গন্ধৰ্ব কিম্বা নর পৃথিৱীৰ এই হিৰণ্যাক্ষ থাকোঁতে জয় বিচাৰিছে প্ৰতিযুদ্ধ আস্ফালন কৰি তুমি হিৰণ্যাক্ষ যদিও বাঢ়িছে সি প্ৰকৃততে মৃত্যুকে বিচাৰি তথাপিও বল বীৰ্য দেখি তোমাৰ এই সমকক্ষ যেন মোৰ হয় তুমি ভবাৰ দৰে নাগ নৰ যক্ষ ৰাক্ষসী একোৱেই নহয় তেন্তে কি দেৱঋষি নাজানো কি ধৰণে জন্ম লভি বৰা স্বৰূপে এনেহেন মহাশক্তি কি কৰিছে ধাৰণ দেৱঋষি এক সামান্য পৰাহৰ সমকক্ষ বুলি তুলনা কৰিছে হিৰণ্যৰ দুৰ্জয় শক্তি নাৰায়ণ নাৰায়ণ মোক তুমি ক্ষমা কৰিবা দৈত্যবীৰ নহে কিন্তু এইটো সামান্য বৰা নৰ যক্ষ ৰক্ষ সকলোকে পৰাজিত কৰি সগৰ্বে পাতালত কৰিছে প্ৰৱেশ আৰু কি জানো দৈত্যবীৰ এই পৰমা সুন্দৰী বহুমতী পত্নী ৰূপে পাব খোজে বোলে সি নিজ ভীৰ আছে কমিনী ধৰিত্ৰী পত্নী ৰূপে পাব খোজে হিৰণ্যৰ জীৱন্ত কাল দেৱঋষি নাই 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 দৈত্যবীৰ মোৰ যাব সাধ্য নাই দেখিলে তাৰ সেই ভয়ংকৰ ৰূপ চুলিৰ আগে জিউ যায় অৱস্থা ঋষি মুনি নামানে সি অতিকে দুৰন্ত ৰবা ৰবা দৈত্যবীৰ দৈত্যবীৰ হিৰণ্যাক্ষ এই পথেৰে তুমি হোৱা অগ্ৰসৰ সমুদ্ৰৰ তীৰতে লগ পাবা তুমি সেই দুৰ্য পৰা হকে আৰু বধ কৰি সেই দুৰ্য পৰা ত্ৰিভুৱন জয়ী হোৱা তুমি